যিসকলে 2024 চনত HSLC পৰীক্ষা দি পাছ কৰিছে সেই সকলৰ কাৰণে দিবলৈ লৈছো ডাঙৰ খবৰ কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী যিসকলে 2024 চনত HSLC পৰীক্ষা দি পাছ কৰিব সেই সকলক প্ৰদান কৰিব 10,000 কৈ টকা তো কোনে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব ফৰ্ম কোড পাব এইবোৰ বিষয়ে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিওটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিওটো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো এতিয়া আপোনালোকক মোবাইল স্ক্ৰিনত এখন ফৰ্ম দেখুৱাই আছো এনেকৈ এখন আৰ্থ সামাজিক জৰীপ ফৰ্ম কিন্তু পকা পাইছিল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনতেই কিন্তু HSLC পাছ কৰা সকলে লাভ কৰিব 10,000 কৈ টকা তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত 10,000 কৈ টকা লৰা সকলে লাভ কৰিব নে ছোৱালী সকলে লাভ কৰিব এইটো ভিডিওৰ মাজতে বিস্তাৰিত জনাই দিছো অনুগ্ৰহ কৰি ভিডিওটো স্কিপ নকৰি চাই থাকিব লগতে আপোনালোকে মোবাইল স্ক্ৰিনত যিখন ফৰ্ম দেখা পাইছে সেই ফৰ্মখন কিন্তু একচুৱেল আবেদন ফৰ্ম নহয় ইয়া হল সাৰ্ভে ফৰ্ম আৰ্থ সামাজিক জৰীপ ফৰ্ম তো অৰিজিনাল ফৰ্ম কোড পাব সেই বিষয়টো আপোনালোকক বিস্তাৰিত জনাই দিম অনুগ্ৰহ কৰি ভিডিওটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব তো প্ৰথমে আপোনালোকক দেখুৱাই দিছো অসম চৰকাৰে 2024-25 চনৰ বাজেটত কি উল্লেখ কৰিছিল তো ইয়াতে লিখা আছে অসম বাজেটত কন্যা শিশুৰ শিক্ষা সবলীকৰণৰ বাবে 240 কোটি টকা আবণ্টন দিয়া হৈছে উচ্চ শিক্ষাৰ বাবে 10 লাখ ছোৱালীক আৰ্থিক অনুদান প্ৰদানেৰে উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ এক নতুন পদক্ষেপ হাতত লৈছে অসম চৰকাৰে তাৰ পিছত আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে এনেকৈ এখন নটিফিকেশন জাৰি কৰিছে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ মুঠ আবণ্টন 240 কোটি টকা তো অসম চৰকাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে 240 কোটি টকা আবণ্টন দিছে তাৰ পিছত লিখা আছে 10 লাখ ছোৱালীক তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তিৰ উদ্গনি হিচাপে বিত্তীয় অনুদানেৰে সমৰ্থন তো অসমৰ 10 লাখ ছোৱালী সকলক প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য তাৰ পিছত কৈছে একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 10,000 টকাৰ নামভৰ্তিৰ উদ্গনি তো যিসকল ছোৱালীয়ে 2024 চনত HSLC পৰীক্ষা দি পাছ কৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰিব কেৱল মাত্ৰ সেই সকল ছোৱালীক প্ৰদান কৰিব 10,000 কৈ টকা লৰা সকলে কিন্তু মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে 10,000 কৈ টকা লাভ নকৰে এইখন কেৱল ছোৱালী সকলৰ বাবেহে ঘোষণা কৰিছে অসম চৰকাৰে তো এতিয়া আপোনালোকক আবেদন সম্পৰ্কে জনাই দিছো তো অসম চৰকাৰে আবেদন সম্পৰ্কে কিন্তু এতিয়ালৈকে কোনো আপডেট প্ৰদান কৰা নাই তো আবেদন সম্পৰ্কে যেতে আপডেট প্ৰদান কৰিব মোৰ চেনেলত আপোনালোকক এখন নতুন ভিডিওৰ সহায়ত জনাই দিম তো গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।